পুৱাই পুৱাই গাড়ীখন লৈ বাহিৰৰ দিশে ওলাই আহোঁতে গাড়ীখনৰ পিছত দিশৰ পৰা কিবা এটা ৰিং ৰিংকৈ চাউণ্ড ওলাইছে। কিহৰ কাৰণে ওলাইছে এইটো নাজানো। ঘৰত আহি কেনে ভাবিলো গাড়ীখন অলপ ধুই দিওঁ, কাৰণ গাড়ীখন চাব পাৰি কিমান লেতেৰা হৈ আছে। তল চাইডটো মানে ইমান লেতেৰা মানে আগতে হৈ পোৱা নাছিল। সেইবাবে ভাবিলো কি গাড়ীখন আজি একবাৰ ধুয়ে লওঁ। গাড়ীখন ধোৱাৰ আগতে ভাবিলো ৰাইজ এক কাপ ধুনীয়াকৈ চাহ খাই লওঁ। যিহেতু বিহুৰ পিঠা শেষে হোৱা নাই। আপোনালোকৰ শেষ হৈছে নে নাই কমেণ্ট বক্সত জনাব একেবাৰে নাপাহৰিব। বিহুৰ পিঠাৰে ধুনীয়াকৈ চাহ কাপ খাই লৈ কেনে এতিয়া গাড়ীখন ধুই আছো। যিহেতু জুবিনদাৰ গান বেকগ্ৰাউণ্ডত বাজি আছে অলপ। এতিয়া গাড়ীখনো ধোৱা হ'ল ধুনীয়াকৈ। যিহেতু বামুণীত সভাগন উৎসৱ চলি আছে, তাকে চাবলৈ যাওঁ না কি কয় ৰাইজ। তো এতিয়া চাব পাৰি কি ধুনীয়াকৈ আহি ললো আমি বঢ়িয়াকৈ। আন্ধাৰে হ'ল মানে ঘৰৰ পৰা ওলোৱাত অলপ দেৰি হ'ল। এইফালে চলি আছে সভাগন উৎসৱ বামুণীত চব। অলপ ভিতৰলৈ যাই লওঁ। ভিতৰত সোমাই অহাৰ লগে লগে আপোনালোকক ধুনীয়া ধুনীয়া বেনাৰে আদৰি লৈ যাব ভিতৰমুখে আপোনাৰ মন্দিৰৰ ভিতৰত। অলপ সোমাই অহাৰ লগে লগে মানে এটা মন্দিৰ পাব আপোনালোকে। এই মন্দিৰটোত আপোনাৰ বহু বছৰ ধৰি কেনে সিধা দিয়া প্ৰথা চলি আহি আছে। লগতে ইফালে চাব পাৰে মানে খৰি থৈ দিয়া আছে, যোনবোৰ মানে সিধাৰ লগত দিয়া হ'ব। সিধাৰ লগত আপোনাৰ মাছ থাকিব, ৰঙালাও থাকিব, পানীলাও থাকিব, লগতে আৰু বিভিন্ন ধৰণৰ বস্তু থাকিব, যাতে আপোনালোকে লগে লগে এসাঁজ ধুনীয়াকৈ খাব পাৰে। চ' আজিৰ ভিডিঅ'টো এইখিনিতে আছিল ৰাইজ। বাই বাই, জয় অসম। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।